শ্ৰদ্ধাৰ অসমবাসী ৰাইজ সকলোকে মই শ্ৰদ্ধাৰ সেৱা জনাইছোঁ। কেইটা কথা ক'ম, কথাখিনি শুনিব। কথা হ'ল যে কালি নিউজত যিটো পালোঁ, লালকিল্লাত যে বম ব্ৰাষ্ট কৰিছিল আৰু ধৰাও পৰিলে। কিন্তু ধৰা যে পৰিলে, কোনবোৰ ব্যক্তি ধৰা পৰিলে? তে কথা হ'ল যে এই যে ইলেকশ্যনটো আহি আছে, এইটো হ'ল কংগ্ৰেছ দলৰ মাইনাছ পইণ্ট। কিয়? তেওঁলোকক যদি ভোট দিয়া হয় কংগ্ৰেছক, তেতিয়াহ'লে দেশখন এদিন মুছলিম ৰাষ্ট্ৰই হ'ব। আৰু আগতো সেইটোৱে বিচাৰিছিল আৰু এতিয়াও সেই তেনেকুৱাই বিচাৰি আছে। কিয় বিজেপি চৰকাৰক কেনেকুৱা যে গিৰাব লাগে, ইমান যে পৰিকল্পনা কৰি আছে তেওঁলোকে। আতংকবাদী কোনে হয়? আতংকবাদীটো মানুহ হয় আৰু এটা দেশৰেই হয়। আৰু সেই দেশৰ পৰা আমাৰ ভাৰতবৰ্ষত তেওঁলোকে হয় কোনোবা চাকৰি কৰি আছে, কিবা কৰি আছে, তেওঁলোকৰ লগত লিংক বনাইছে আৰু তেওঁলোকে হয় ডক্তৰ বুলি। আৰু ডক্তৰ হৈ আমি ডক্তৰক কি কওঁ? ভগৱান কওঁ। আৰু আজি তেওঁলোকে ডক্তৰ হৈ আজি কিমান ডাঙৰ একটা কাণ্ড কৰিলে চাওকচোন। গোটেই অসমবাসী ৰাইজে এই কথাখিনি ভালকৈ বহি মনোযোগ দি কথাবোৰ চিন্তা কৰিব যে আমি যদি কংগ্ৰেছক ভোট দিওঁ, তেতিয়াহ'লে এদিন এই ভাৰত মুছলিম ৰাষ্ট্ৰ বনাব বিচাৰি আছে। আৰু নাভাবিব যে আজি অসমত মুছলিম মানুহ কিমান বাঢ়িছে চাবচোন। ক'ৰ পৰা আহিছে? বোলে অসমৰে হয়, ইমানেই বাঢ়িছেনে? হিন্দুটো বাঢ়িব পৰা নাই, তেতিয়াহ'লে দেশটো কাৰ হ'ব? তেতিয়াহ'লে এই যে ইলেকশ্যন আহিছে, চিন্তা কৰিব, সকলোৱে চিন্তা কৰিব। এই নানা কথা মাথাত নেখেলাব। ভোট কাক দিব লাগিব? দেশখন বচাব লাগিব, নিজৰ হিন্দু ধৰ্মক বচাব লাগিব আৰু নিজৰ সন্তানবোৰক মানুহ বনাব লাগিব, যাতে এদিন এই ভাৰতবৰ্ষত গৌৰৱ কৰিব পাৰে যে আমি হিন্দু মানুহ, আৰু নহ'লে এই দেশ নাথাকিব। তে এইখিনি কৈ মই ৰাখোঁ, আৰু যদি মোৰ ভুল হয় মোক ক্ষমা কৰিব। কিন্তু কথা হ'ল এই যে প্ৰশাসনে যে ইমান জলদি ধৰিব পাৰিছে, তেওঁলোকক মই শ্ৰদ্ধাৰ সেৱাও জনাইছোঁ আৰু ধন্যবাদ জনালোঁ। যে এনেকুৱা হ'ব লাগে যে যিমানেই তেওঁলোকে কৰক, কিন্তু হাৰি যাতে যাব নোৱাৰে। এই 3 ইঞ্চি গজাল, এইবিলাকৰ 10টা আঙুলি আৰু ভৰিৰ 10টা, এই 20টা আঙুলিত গজাল সোমাব লাগে। তেতিয়া গোটেই কথাবোৰ আৰু ওলাব যে ভাৰতবৰ্ষত ক'ত ক'ত বহি বহি তেওঁলোকে কামবোৰ কৰি আছে আৰু আমাৰ ভাৰতৰ মানুহে তেওঁলোকক আশ্ৰয় দি ৰাখিছে। তে এইখিনি কৈ মই ৰাখোঁ। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি।